ঐতিহাসিক শিৱসাগৰত ছাত্ৰ সমাজ আৰু অসমীয়া যুৱ মঞ্চ উত্তাল প্ৰতিবাদ। শিৱসাগৰ নগৰৰ মাজমজিয়া দৌলমুখ চাৰিআলিৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰে। শিৱসাগৰ নগৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ। শিৱসাগৰত প্ৰতিবাদ, জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ দাবী, দোষী ব্যক্তিক গ্ৰেপ্তাৰ দাবীত উত্তাল প্ৰতিবাদ। বিভিন্ন শ্লোগানে উত্তাল কৰি তোলে শিৱসাগৰ ৰাজপথ। শিৱসাগৰৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট, সংবাদ 365। মন্ত্ৰীক ধন্যবাদ নিদো, কাৰণ এইটো কাৰণে ধন্যবাদ নিদো, যেতিয়ালৈকে শ্যামকান্ত মহন্তক আৰু হৃদাৰ্থ শৰ্মাক তেওঁলোকক গুলিয়াই মাৰি নেপেলায় তেতিয়ালৈকে কিন্তু আমি মুখ্যমন্ত্ৰীক আমি ধন্যবাদ নিদো। কাৰণ যিকেইজন কালপিতে আজি নিজ জুবিন দাক হত্যা কৰিলে, এই হত্যা কামে তদন্ত লাগিব, ন্যায় লাগিব। চৰকাৰে ঘোষণা কৰি থাকে তদন্ত 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 নামত ভেকু ভাওনা হবলৈ দিয়া নহব। এইবাৰ আমি দুটা তদন্ত চকু আগত দেখিলো। এই চকু আগত দেখা তদন্ত আমাক কিন্তু শেষ কৰি দিলে। আৰু সেইকাৰণে আমি কব বিচাৰিছো, অসম চৰকাৰক কব বিচাৰিছো, তদন্ত নামত ভেকু ভাওনা কৰিলে কিন্তু আমিও নেৰিম। কিন্তু এইবাৰ বাৰে বাৰে আপোনালোকে তদন্ত নামত ভেকু ভাওনা কৰি থাকিব, আমি শান্তিয়ে বহি নাথাকো। যদি আপোনালোকে শ্যামকান্ত মহন্তক যদি হৃদাৰ্থ শৰ্মাক যদি আপোনালোকে শাস্তি দিব নোৱাৰে, আমাক গতাই দিয়ক। আমি বুকু ফালি তেহেঁতক কলিজা উলিয়াই আমি তেওঁলোকক শাস্তি দিম। তেওঁলোকক জেল নিব লাগে, তেওঁলোকক সোনকালে এৰেষ্ট কৰিব লাগে। আৰু যেতিয়ালৈকে তেওঁলোকক এৰেষ্ট নকৰে তেতিয়ালৈকে কিন্তু এই জুই জ্বলিবই। এই প্ৰতিবাদ অব্যাহত থাকিব আৰু আমাক ন্যায় লাগে। আমি অসম চৰকাৰলৈ আমি অনুৰোধ জনাইছো, আমি কাতৰ অনুৰোধ জনাইছো, যাতে দোষীক অতি সোনকালে জেললৈ নিব লাগে, জেললৈ প্ৰেৰণ কৰিব লাগে আৰু তেখেতলোকক এৰেষ্ট কৰক সোনকালে। আপোনালোকে উচিত তদন্ত কৰি অতি সোনকালে তেখেতলোকক কৰায়ত্ব কৰক আৰু আমাক এই ন্যায় লাগিবই। জয় জুবিন দা। অসমৰ জনগণে প্ৰয়োজন হলে দেশ সলাবও পাৰো, প্ৰয়োজন হলে দেশ জ্বলাবও পাৰো। গতিকে চিধা চিধি কথা, ইয়াত গ্ৰেপ্তাৰ চেপ্তাৰ কথা নাই, এনকাউণ্টাৰ লাগে। ইয়াত এনকাউণ্টাৰ লাগে। আৰু যদি সেই এনকাউণ্টাৰ যদি অসম চৰকাৰে যদি এনকাউণ্টাৰটো কৰে, তেতিয়া মুখ্যমন্ত্ৰীক আমি চেলুট দিম। কাৰণ এতিয়ালৈকে তেওঁ যিখিনি কৰিলে, সঁচাকে কৰণীয় কামখিনি কৰিলে, আমি আপ্লুত হৈছো, ভাল পাইছো। কিন্তু তাতে তেওঁ শান্তত থাকিলে নহব, আৰু আমি শান্তত নাথাকো। কাৰণ আমি দেখিবলৈ পাইছো এতিয়া তেওঁৰ কিছুমান বস্তু সলনি হৈছে। গতিকে সেইখিনি আমি শান্তত নাথাকো। CID, পুলিচ কেছ, এইবোৰত আমাৰ বিশ্বাস নাই অসমৰ জনগণৰ বা অসমীয়া যুৱ মঞ্চৰ। চিধা কথা, আমাক এনকাউণ্টাৰ লাগে। তেওঁলোকক যদি সঁচাকে এতিয়া গ্ৰেপ্তাৰ কৰিব বুলি আমি শুনিছো, যদি গ্ৰেপ্তাৰ কৰে, মই জানো যে মেডিকেল নিব, আৰু মেডিকেল যাওঁতে হয়তো তেওঁলোকে পলাব পাৰে। কিন্তু পলাওঁতে তেওঁলোকক ধৰিলে নহব। মুখ্যমন্ত্ৰীয়ে ভালকে জানে যে কেনেকে কি কৰিব লাগে। গতিকে আমি অসমৰ জনগণে সেইটোৱে বিচাৰিছো যে এনকাউণ্টাৰ লাগে। সমগ্ৰ অসমতে জুবিন গাৰ্গৰ মৃত্যুৰ যি উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদৰ জোৱাৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালভাৱে আজি আমি শিৱসাগৰতো অসমীয়া যুৱ মঞ্চই সমূহ শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত বিচাৰি আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছো। ইয়াৰ মূল বিষয় হৈছে যিজন শ্যামকান্ত মহন্ত, যিজন অভিযুক্ত, যাৰ নাম সাঙুৰ খাই পৰিছে। শ্যামকান্ত মহন্ত এজন শিৱসাগৰৰ মানুহ। গতিকে আমি শিৱসাগৰবাসী হিচাপে লাভ পাইছো। হৃদাৰ্থ শৰ্মা, যিজন মূল কালপিন মাষ্টাৰ মাইণ্ড, যি দুজন ব্যক্তিৰ বাবে আজি আমাৰ অতিকৈ কলিজা, আমাৰ হাৰ্টথ্ৰব, আমাৰ হিয়াৰ মধু, প্ৰতিজন মানুহৰ আদৰৰ হেঁপাহৰ মৰমৰ শিল্পী জুবিন গাৰ্গক তেখেতলোকে মৃত্যুৰ মুখলৈ ঠেলি দিলে। আমি এই ঘটনাৰ উচিত তদন্ত বিচাৰিছো। আমি বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয় যেনেদৰে জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া খুব সুন্দৰকৈ সুকলমে তেখেতে সম্পন্ন কৰিছে, তেখেতে কোনো অৱহেলা কৃপণালি নকৰাকে তেখেতে জুবিন গাৰ্গৰ যি অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে, তাত আমি সুখী হৈছো। কিন্তু তাৰ সমান্তৰালভাৱে আমি ক'ব বিচাৰো, মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ ডিউটি কিন্তু এতিয়াও শেষ হোৱা নাই। আপোনাৰ ডিউটি এতিয়াও শেষ হোৱা নাই। আপুনি যিসকল ঘটনা, এই যিখন নাটক ৰচনা হৈছে, এই নাটকত স্ক্ৰিপ্ট ৰাইটাৰ আছে, এই নাটকত পৰিচালক আছে, এই নাটকৰ মানে মূল মাষ্টাৰ মাইণ্ড আছে। গতিকে এই যিখন নাটক পৰিচালনা হৈ আছে, এই নাটকখনক মুখ্যমন্ত্ৰী মহোদয় আমি হস্তক্ষেপ বিচাৰিছো, যাতে মুখ্যমন্ত্ৰী মহোদয় যিসকল ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড কালপ্ৰিট শ্যামকান্ত মহন্ত, হৃদাৰ্থ শৰ্মাক আমি গ্ৰেপ্তাৰ দাবী তুলিছো।